নিৰ্বাচনৰ পিছত নিৰ্বাচন। বৰ্ষটো যেন অসমবাসীৰ বাবে নিৰ্বাচনীৰ বতৰ। লোকসভা নিৰ্বাচনৰ পিছতেই উপনিৰ্বাচন আৰু তাৰ পিছতেই বতাহ বলিছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ। বলবৎ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনী আচৰণবিধি। আচৰণবিধি অনুসৰিয়েই নিৰ্বাচিত হ'ব অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি তথা প্ৰধান সম্পাদক। নিৰ্বাচন নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ সৰ্বত্ৰ প্ৰকাৰে সাজু হৈছে কামৰূপ জিলা সাহিত্য সভা। নিৰ্বাচন সম্পৰ্কে কামৰূপ জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক ৰাজেন মহন্তৰ মন্তব্য। সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো চলি আছে আৰু এই প্ৰক্ৰিয়াটো আমাৰ 4 ডিচেম্বৰলৈ চলিব। 4 ডিচেম্বৰত আমাৰ সন্ধিয়ালৈ চলিব আৰু 5 ডিচেম্বৰৰ ৰাতিপুৱা 10 বজাত এইটো প্ৰক্ৰিয়া সমাপ্ত হ'ব আৰু আমাৰ বেলট বক্স বন্ধ কৰি দিয়া হ'ব। আৰু তাৰ পৰৱৰ্তী যিখন আমাৰ কাৰ্যনিৰ্বাহ হ'ব, সেই কাৰ্যনিৰ্বাহত আমাৰ এই বেলট পেপাৰসমূহত যিখিনি আমাৰ নিৰ্বাচনৰ কাৰণে আমাৰ সা-সমূহে পঠিয়াই দিলে সেইখিনি আমাৰ গণনা কৰা হ'ব আৰু তাতেই আমাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ ভাগ্য উদয় হ'ব। সংবিধান সংশোধন কৰি হ'লেও নিৰ্বাচনী পদ্ধতি সলনি কৰি সৰ্বসন্মতভাৱে সভাপতি নিৰ্বাচনৰ পোষকতা কৰিছিল বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। সেয়েহে এই সম্পৰ্কে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ নৃপেন তালুকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এনেদৰে। অসম সাহিত্য সভা এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটোত আমাৰ অসমৰ বা অসমৰ বাহিৰতো জনসাধাৰণে প্ৰতিনিধিত্ব কৰে আৰু অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনক লৈ যিটো বিতৰ্ক হৈছে সেইটো স্বাভাৱিক। আচলতে বিতৰ্ক হ'বই, কিন্তু অসম সাহিত্য সভাই নীতিগতভাৱে এটা পদ্ধতি অৱলম্বন কৰিব লাগিব আৰু বৰ্তমান থকা পদ্ধতিটোত গণতান্ত্ৰিক প্ৰক্ৰিয়া অক্ষুণ্ণ আছে। সাহিত্য সভাৰ মজিয়াত মহিলা সাহিত্যিকক গুৰুত্ব দিয়া নহয় নেকি? অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত কেইবাগৰাকীও মহিলা সাহিত্যিকৰ অৱদান থকা স্বত্বেও অসম সাহিত্য সভাত পুৰুষ সাহিত্যিকৰ নায়কত্ব চলে নেকি? সাংবাদিকে সোধা এই প্ৰশ্নত জিলা সভাপতি ডক্টৰ নৃপেন তালুকদাৰে মন্তব্য কৰে এনেদৰে। প্ৰক্ৰিয়াটো নিৰ্বাচন কেন্দ্ৰিক হৈছে। দিব পাৰি, এতিয়া অৰূপা পতংগীয়া কলিতা তেখেতো উপযুক্ত, অনুৰাধা শৰ্মা পূজাৰী তেখেতো উপযুক্ত, মালিনী বাইদেউ তেখেতো উপযুক্ত ব্যক্তি মহিলাৰ আছে, কিন্তু এটা প্ৰক্ৰিয়াৰ মাজেৰে যে কৰিব লাগিব, প্ৰক্ৰিয়াত তেখেতসকলে হাৰিলে লাজ পাব বা এজন তাৰমানে তেখেততকৈ ইনফিৰিয়ৰ মানুহৰ হাতত যদি হাৰে তেখেতে নিশ্চয় লাজ পাব। তেখেতসকল নমস্য ব্যক্তি আৰু তেখেতসকল আগবাঢ়ি যাব লাগিব। আৰু এটা কথা ঠিক, মহিলা শক্তি যদি আগবাঢ়ি নাযায় তেতিয়াহ'লে সমাজ কিন্তু কোনো কাৰণতে আগবাঢ়ি নাযায়। এতিয়া আমাৰ মাজত মহিলাৰ মাজত লিখা মিলা যেনেকুৱাকৈ যিটো গতিৰে আগবাঢ়িছে সেইটো সঁচাই তাৰমানে মানিবলগীয়া। আৰু মই এখেতসকল আমাৰ নলিনী দেৱী বাইদেউ হৈছিলে অসম সাহিত্যৰ সভাপতি, তাৰপিছত আমাৰ কম হৈছে, কিন্তু আমি সেই কথাটো বিবেচনা নিশ্চয় কৰিব লাগিব। আৰু অহা দিনবিলাকত নিশ্চয় উচ্চ পৰ্যায়ৰ কমিটিয়ে মহিলাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা বা এটা সিদ্ধান্ত আপুনি কোৱা মতে যে যদি সভাপতি নিৰ্বাচিত হয়, চাওঁচোন তেখেতসকলে পাৰে নে নোৱাৰে। মই নোৱাৰে বুলি মই কোনো কাৰণতে নাভাবোঁ। এইখন বীৰ বীৰংগনাৰ দেশ আৰু সেই চৈতন্যৰে তেখেতসকল উজ্জীৱিত। মহিলা শক্তি, বীৰ বীৰংগনাৰ দেশ, কনকলতাৰ দেশৰ মানুহ আমি। গতিকে কনকলতাৰ দেশৰ মানুহ যেতিয়া তেখেতসকলে কিয় নোৱাৰিব? অৰূপা পতংগই কিয় নোৱাৰিব বা অনুৰাধা শৰ্মা পূজাৰীয়ে কিয় নোৱাৰিব, মালিনী বাইদেৱে কিয় নোৱাৰিব? মই নোৱাৰে বুলি কোনো কাৰণতে নাভাবোঁ। তেখেতসকলৰ যথেষ্ট পটেঞ্চিয়েলিটিটো সাহিত্যৰ ক্ষেত্ৰত আছে। মই ভাবোঁ বিতৰ্ক কিছু থাকিব আৰু বিতৰ্ক থকাটো একো বেয়া নহয়, কিন্তু ভাল বিতৰ্ক লাগে আৰু গঠনমূলক বিতৰ্ক লাগে যাতে জনসাধাৰণে তাক গ্ৰহণ কৰিব পাৰে। আৰু জনসাধাৰণৰে সম্পত্তি, অসম সাহিত্য সভা জনসাধাৰণৰে সম্পত্তি, কেৱল অকল সাহিত্যিকৰ সম্পত্তি কোনো কাৰণতে নহয়। আৰু যেতিয়া সাহিত্যিকৰ সম্পত্তি হৈ সি ক্ষীণাবলৈ আৰম্ভ কৰিব আৰু যিমানে জনসাধাৰণৰ সম্পত্তি হ'ব ইয়াৰ বিস্তৃতি সিমানে লাভ কৰিব। আগত দিনত অসম সাহিত্য সভাই ইয়াতকৈ ভাল উন্নতি বা প্ৰগতিৰ পথত আগবাঢ়িব বুলি মই বিশ্বাস কৰোঁ। খবৰৰ আঁৰৰ খবৰ অনুসৰি বৰ্তমানৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা আৰু এইবাৰৰ অন্যতম প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মা হৈছে সম্পৰ্কত ভাতৃ। ইফালে এই খবৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা বুলি দাবী কৰি
কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী হালৈৰ মন্তব্য এয়া। যে বৰ্তমান এজন প্ৰধান সম্পাদক ডক্টৰ ৰূপেন শৰ্মা আৰু বৰ্তমান যিজন মানে আমাৰ অজিত প্ৰসাদ শৰ্মা যিজনে বৰ্তমান আমাৰ ইয়াৰ প্ৰাৰ্থী প্ৰধান সম্পাদকৰ, কিন্তু দুয়োগৰাকী কিন্তু কামৰূপ জিলাৰ যিটো প্ৰতিনিধি বুলি কৈছে সেইটো কথাটো নহয়। যে ডক্টৰ উপেন্দ্ৰ শৰ্মা সেই ধুবুৰী জিলাৰ তেওঁ ধুবুৰী বিএন কলেজ ধুবুৰীত তেওঁ কাম কৰে আৰু সেই সূত্ৰে তেওঁ ধুবুৰী জিলাৰ বাসিন্দা আৰু ধুবুৰী জিলাৰ প্ৰতিনিধি হৈ তেওঁ অসম সাহিত্য সভালৈ তেওঁ কি কৰিছে প্ৰধান সম্পাদক হৈ নিৰ্বাচিত হৈছে। আৰু আমি জনাত আমাৰ মাননীয় দুৰ্গেশ্বৰ শৰ্মা ছাৰৰ পিছত আমাৰ কামৰূপ জিলাৰ অজিত শৰ্মাই এইবেলি প্ৰধান সম্পাদক হিচাপে অজিত শৰ্মাই প্ৰতিনিধিত্ব আগবঢ়াইছে। আনহাতে অজিত প্ৰসাদ শৰ্মাৰ ওপৰত আছে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ। এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী হালৈয়ে ক'লে এনেদৰে। কৈছোঁ অজিত প্ৰসাদ শৰ্মাৰ বিষয়ে আৰু এই বাতৰি কাকতত যিমানবোৰ ইয়াত সন্নিৱিষ্ট কৰিছে সেই কথাবিলাক আমি চালোঁ। আমিতো মানুহ, আমি বিবেচনা কৰি চালোঁ যে আচলতে তাত বেছিভাগে মিছা কথা আছে। যেনে উপেন্দ্ৰ শৰ্মা আৰু অজিত প্ৰসাদ শৰ্মা ভাই, যেনে অজিত প্ৰসাদ শৰ্মা হত্যাকাৰী, এইটো সম্পূৰ্ণ ঘোষাত মিছা কথা। তেওঁলোকে একেবাৰে অপপ্ৰচাৰ, তেওঁলোকে নিজকে অজিত প্ৰসাদ শৰ্মা অতি শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ কাৰণে অসম সাহিত্য সভাৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ কাম কৰি থকাৰ বাবে তেওঁলোকে ভয় খাই এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।